নমস্কাৰ, আসসালামু আলাইকুম। পবিত্ৰ ৰমজান মাহৰ ৰমজান মোবাৰক। আৰু পবিত্ৰ এই ৰমজান মাহৰ এই সময়ত হয়তো বহুত মানুহে ৰোজা নাৰাখে আৰু বহুত মানুহে নিজকে ৰোজাৰ পৰা নিজক আঁতৰত ৰাখিছে। আচলতে পবিত্ৰ ৰমজান মাহটোৰ ৰোজাটো কেনেধৰণৰ বস্তু আৰু কেনেধৰণে আমাৰ মন আৰু মগজু মনৰ ভিতৰত থকা অপৰিষ্কাৰবোৰ কেনেকৈ মুচি পেলায় আৰু আমি কৰা বিভিন্ন পাপবোৰ কেনেধৰণে পবিত্ৰ ৰমজান মাহত আমি আঁতৰ কৰিব পাৰোঁ আৰু সেয়া কিন্তু আধ্যাত্মিকভাৱে আমি সকলোৱে জ্ঞাত। এতিয়া চাব, এই গ্লাছটোত অপৰিষ্কাৰ পানী আছে আৰু অপৰিষ্কাৰ পানী, এতিয়া এই অপৰিষ্কাৰ পানীখিনিৰ দৰে হয়তো আমাৰ শৰীৰটোত বিভিন্ন ধৰণৰ আধ্যাত্মিক চিন্তাধাৰাৰে যদি আমি চাওঁ যে সৰুৰ পৰাই আমি আজি তাৰিখলৈকে প্ৰেক্টিকেলি যিমান কাম বন কৰিছোঁ তাৰে মাজত হয়তো আমি বিভিন্ন ধৰণৰ পাপ কাম কৰিছোঁ। এতিয়া পাপ মোচনৰ এটাই উপায়, এইটো হ'ল পবিত্ৰ ৰমজান মাহৰ ৰোজা। আমি এই গ্লাছটোৰ পানীৰ দৰে যদি অপবিত্ৰ হৈ আছোঁ আৰু আমাৰ মন মগজু যদি এনেধৰণে লেতেৰা হৈ থাকে, তেতিয়াহ'লে হয়তো আধ্যাত্মিকভাৱে যদি আমি চিন্তা কৰোঁ, আমি মৃত্যুৰ পিছত কিন্তু জান্নাতত প্ৰৱেশ কৰাটোতো দূৰৰ কথা, হয়তো আমাৰ আত্মাই শান্তি নাপাব। গতিকে আমি এই পবিত্ৰ ৰমজান মাহত সময়ত হয়তো ৰহমত বৰকত আৰু মাগফিৰাতৰ কাৰণে আমি দোৱা মাগিব লগা হয়। আৰু যিসকল ব্যক্তিয়ে এই পবিত্ৰ এই ৰমজান মাহত ৰোজা নাৰাখি হয়তো বিভিন্ন কামত নিজক ব্যস্ত ৰাখিছে, ৰোজাৰ পৰা নিজক ফাঁকি দি ৰাখিছে, আচলতে প্ৰেক্টিকেলি যদি আমি চাওঁ যে পবিত্ৰ ৰমজান মাহত আমাৰ ৰোজা ৰাখিলে কেনে ধৰণৰ উপকাৰ আহে, এতিয়া চাব, এই গ্লাছটো যদি মই পানী ঢালি থাকোঁ, এনেকৈ পানী ঢালি থাকিলে কিন্তু চাব এই গ্লাছটোৰ পৰা লেতেৰা পানীখিনি কিন্তু চাফা হৈ, অপৰিষ্কাৰ পানীখিনি কিন্তু পৰিষ্কাৰ হৈ আছে। এনেকেই আমাৰ পবিত্ৰ ৰমজান মাহৰ ৰোজাটো আমাৰ মনৰ ভিতৰত থকা অপৰিষ্কাৰবোৰ কিন্তু পৰিষ্কাৰ কৰিব পাৰে। এয়া চাওক, এয়া হ'ল আমাৰ পবিত্ৰ ৰমজান মাহৰ ৰোজা। লেতেৰা পানীখিনি কিন্তু পৰিষ্কাৰ হৈ আছে। ঠিক তেনেকৈ ৰমজান মাহত আমি ৰোজা ৰাখিলে আমাৰ মনৰ ভিতৰত থকা যিবোৰ অন্ধবিশ্বাস, কুসংস্কাৰ, বিভিন্ন ধৰণৰ পাপবোৰ কিন্তু মোচন হয়। আৰু এতিয়া চাওক, পানীখিনি কিন্তু পৰিষ্কাৰ হৈ গ'ল। এনেকৈ আমি একদিন নহয়, পবিত্ৰ ৰমজান মাহৰ 30টা দিন যদি ৰোজা আমি ৰাখোঁ, তেতিয়াহ'লে আমাৰ ভিতৰত থকা সকলোবোৰ পাপ, সকলোবোৰ লেতেৰা, আমাৰ মনটো কিন্তু কি হ'ব, পৰিষ্কাৰ হৈ যাব। এতিয়া চাওক, লেতেৰা পানীখিনি পৰিষ্কাৰ হৈ গৈছে আৰু এইটোৱে হ'ল আমাৰ কি ৰমজান মাহৰ ৰোজা। আহক আমি সকলোৱে পবিত্ৰ ৰমজান মাহৰ নিজক ব্ৰত ৰাখিবৰ কাৰণে চেষ্টা কৰোঁ আৰু নিজৰ মন মগজুক আমি পৰিষ্কাৰ কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আৰু পবিত্ৰ ৰমজান মাহৰ ৰোজাটো কেৱল নিজৰ মন আৰু মগজুক পৰিষ্কাৰ কৰাই নহয়, আমি দৰিদ্ৰ মানুহবোৰৰ কিন্তু ভোকৰ যিটো তাৰণা, সেয়া কিন্তু আমি অনুভৱ কৰিব পাৰোঁ। দৰিদ্ৰ মানুহবোৰ কেনেকৈ ভোকত ভুগি থাকে, দৰিদ্ৰ মানুহবোৰ ভোকৰ যিটো তাৰণাত জীৱন কেনেকৈ নিৰ্বাহ কৰে, সেয়া কিন্তু পবিত্ৰ ৰমজান মাহত আমাক শিকায়। আৰু এইবুলি আমি পবিত্ৰ ৰমজান মাহত সকলো মানুহে একত্ৰিত হৈ ইছলাম ধৰ্মীয় ভাইসকলে আমি সকলোৱে ৰোজা ৰাখিবৰ কাৰণে কিন্তু চেষ্টা কৰিব লাগিব। আৰু কেৱল ৰোজা ৰাখিলে নহ'ব, আমি পঞ্চেন্দ্ৰিয়, চকু, কাণ, নাক, জিভা, ছাল, এইবোৰক আমি নিয়ন্ত্ৰণ কৰিব পৰা হ'ব লাগিব। আৰু নিজক বিভিন্ন ধৰণৰ লেতেৰা কামৰ পৰা, বিভিন্ন ধৰণৰ ব্যভিচাৰী কামৰ পৰা আঁতৰত ৰাখিবৰ কাৰণে চেষ্টা কৰিব লাগিব। সকলোকে ৰমজান মোবাৰক।